Peroral endoscopic myotomy, or POEM, is a minimally invasive, endoscopic procedure used to treat achalasia, a disorder of the esophagus that makes it difficult to swallow food and beverages. Peroral endoscopic myotomy is a procedure to treat swallowing disorders caused by muscle problems such as spasms in the esophagus. POEM uses an endoscope, a narrow flexible tube with a camera, that is inserted through the mouth to cut muscles in the esophagus. Namaskar, my name is Abhilash Borgohain. I Tinchika district Digboi Pora ahisu. Apunar mor ekalesia cardia boli bemar eta hoisile. Apunar bemar to খুব লেয়াৰ আৰু যত ট্ৰিটমেন্ট নহয়। মই আপোনাৰ আজি 3 মাহ মানৰ আগত আপোনাৰ ডিব্ৰুগড় দেখাইছিলো ডক্টৰ মিনাল গগৈ ছাৰ ওচৰত। তো তাত এইটো আপোনাৰ ইণ্ডোস্কোপি কৰি কিনি গম পালো এই বেমাৰটো তাৰমানে। তাৰপিছত মই তেখেতে ক'লে তাত ট্ৰিটমেণ্টটো নহ'ব। তেখেতে ক'লে গুৱাহাটী এপলত ৰচন আগৰৱাল ছাৰৰ নামটো। তো তেখেতে মোক চেকআপ কৰিলে। চেকআপ কৰি কিনি তেখেতেও গম পালে যে বেমাৰটো একালেজিয়া কাৰ্ডিয়া হয়। অপাৰেশ্যন এটা কৰিলে। এইটো আপোনাৰ খুব ভাল অপাৰেশ্যন কৰিলে তেখেতে। খুব মানে এইটো আপোনাৰ POEM বুলি কয়, নতুন পদ্ধতি এইটো। খুব মানে আপোনাৰ একো কটা মেলা নহয়, আপোনাৰ মুখেদি কৰিব কৰে তাৰমানে। নমস্কাৰ, মোৰ নাম পূজা চন্দ্ৰ। নমস্কাৰ, মোৰ নাম টনি চন্দ্ৰ। পিঠিফালে প্ৰথমত মানে পিঠিফালে এটা বিষ এটা উঠিছিলে। তাৰপিছততো বিষ তেনেকুৱা ডক্টৰ দেখালো। ডিব্ৰুগড় ডক্টৰ দেখালো। ডিব্ৰুগড় কৈছে কিবা গেছ, তাৰপিছত কিবা এণ্ডোস্কপি কৰা যে গেছ, তাৰপিছত কৈছে এলাৰ্জি টাইপ আছিলে। তাৰপিছত কিবা কৈছিলে হেৰি কেলচিয়াম দৰৱ চৰব দিছিলে। পিঠি বোলে কিবা মাছাজ প্ৰব্লেম তেনেকুৱা বুলি কৈছে। পিছত খোৱা টাইমত খাওঁ, ভোক লাগি থাকে। খোৱাৰ পিছত আকৌ কি হয়, পানী দি গিলিব লাগে, থিয় হ'ব লাগে, কিবা এনেকৈ মানে কিবা ধৰি পেলাই ধুই দি গিলিব লাগে, নহ'লে বমিটিং হৈ যায়। তো একদম কিবা খোজ মাৰি ধৰি ৰাখে। মোটামুটি 1.5 বছৰৰ পৰা এনেকৈ 1.5-2 বছৰৰ পৰা এনেকৈ মানে কষ্ট পাইছোঁ। তাৰপিছত মই ক'লো নহয় গুৱাহাটী এবাৰ ডক্টৰ দেখাওঁ। তাৰপিছত ইয়াত আহি মই এণ্ডোস্কপি কৰি মেলি ফাৰ্ষ্ট টাইমত আমি অৰবিন্দ কেলকাৰ ছাৰক ধৰিলোঁ। কেলকাৰ ছাৰে কেছটো আকৌ ৰচন আগৰৱাল ছাৰক দিলে। ৰচন ছাৰৰ আগৰৱালে আমাক বহুত হেল্প কৰিলে। কৈছে যে একেবাৰে মানে ভাল হ'বৰ কাৰণে POEM চাৰ্জাৰীটো ভাল। কৈছে মোক কৈছে তোমাৰ যেনেকুৱা আগত তোমাৰ দেহা আছিলে তেনেকুৱা আগত তুমি খাব পাৰিছিলা, তুমি একো চিন্তা নকৰিবা, এইটো কৰিলে মানে আগৰ নিচিনাই পুৰা হৈ যাব। আমাৰ এপলত সকলোখিনি সুবিধা আছে, ডক্টৰ আছে, নাৰ্ছ আছে, ৱাৰ্ড বয় আছে, চব সুবিধা ভাল। আমি ভালেই পাইছোঁ। ভাল পাইছোঁ। নমস্কাৰ, মোৰ নাম পদ্মা বৰুৱা। মই মানে গেছকৈ বহুত দিন আজি 17 চনৰ পৰা ভুগি আছিলোঁ। তাৰপিছতে এপললৈ আহি পিনি আৰু দেখালোঁ। দেখাই পিনি সঞ্চাৰ ওচৰত অপাৰেশ্যন এটা হৈ গ'ল, যে হেৰি SNC কাৰ্ডিয়া নেকি। তাৰপৰা অপাৰেশ্যনটো 27 তাৰিখে হৈ গ'ল আৰু তাৰপৰা এতিয়া ভাল পাইছোঁ। আজি 25 দিন হৈ গৈছে। 25 দিনত ভাল পাইছোঁ, যথেষ্ট খাবও পাৰিছোঁ। খাবলৈ কষ্ট পাইছিলোঁ, লাগি ধৰিছিলে প্ৰথমতে, পাছত আৰু পানী কোনো নোযোৱা হৈছিলে, মানে বমি হৈ আহি থাকে, লেলাৱটিবিলাক ওলায়। ডক্টৰ নাৰ্ছ ছাৰসকলক ভালেই পালোঁ, বহুত ভাল পালোঁ। তেওঁলোকৰ ব্যৱহাৰ পাতি ভাল লাগিলে, চিষ্টাৰসকলকো ভাল লাগিলে।